নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আকৌ আমাৰ অতি মৰমৰ প্ৰাণৰ শিল্পী জুবিনদাৰ লৈ কিছু কথা ক'ব বিচাৰিছো। অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই কালি অসম আৰক্ষীয়ে জুবিনদা আমাৰ যি মৰমৰ শিল্পী সেই জুবিনদাৰ অনাকাংক্ষিত মৃত্যুৰ লগত জড়িত থকা দুজন ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিলে। আৰু এতিয়া বাতৰিৰ পৰা গম পাইছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিনদাৰ মোবাইল ফোনটো আছিল, বেগ আছিল, বা তেওঁ যি নিয়মীয়াকৈ টেবলেট খায়, ঔষধ খায়, সেই ঔষধসমূহো আৰক্ষীয়ে পাইছে। গতিকে মই ভাবোঁ এইটো এটা খুব ভাল খবৰ আমাৰ বাবে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু মাৰাথান জেৰা চলাই আছে বুলি অলপ আগতে বাতৰি চেনেলৰ পৰা গম পালোঁ। এতিয়া অসমৰ ৰাইজৰ চকু এই গোটেই বিষয়টোৰ ওপৰত থাকিব যে যাতে জুবিনদাৰ যিটো তদন্ত, এই যি ঘটনাটোৰ ঘটি গ'ল, এই ঘটনাটোৰ যাতে তদন্ত সঠিক দিশত আগবাঢ়ে, যাতে কোনো কাৰণতে দোষী সাৰি যাব নোৱাৰে। তো এই বিষয়ত ৰাইজৰ হেনচকু থাকিব। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব বাঢ়িল, অসম পুলিচৰ CIDৰ দায়িত্ব বাঢ়িল যাতে গোটেই বিষয়টো সঠিকভাৱে তদন্ত কৰি যাতে আগুৱাই নিয়ে। আৰু আমি ভাবোঁ যে এই ঘটনাৰ লগত কেৱল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই নহয়, ইয়াৰ লগত আপোনাৰ সেই ছিংগাপুৰলৈ জুবিনদাৰ লগত এগৰাকী গায়িকা যি জুবিনদাৰ লগত আগতে ফাংচনত গান গাইছিল, অমৃতপ্ৰভা মহন্ত, তেওঁ গৈছিল। গতিকে তেওঁৰ নামো জড়িত হৈ পৰিছে, তেওঁকো SITয়ে জেৰা কৰিছে। গতিকে তেওঁকো এই গোটেই তদন্ত প্ৰক্ৰিয়াত তেওঁকো ৰাখিব লাগে। শেখৰজ্যোতিকতো ৰাখিছেই, শেখৰজ্যোতি গোস্বামী বাদ্যযন্ত্ৰী, আৰু ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যি কেইজন সদস্য সেইদিনা ঘটনাস্থলীত উপস্থিত আছিল য়টখনত, তেওঁলোককো চৰকাৰে এই তদন্তৰ আওতালৈ আনিব লাগে। তেওঁলোককো যদি পাৰে চৰকাৰে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ কৰি তেওঁলোককো অসমলৈ আনিব লাগে, তেওঁলোককো জেৰা কৰিব লাগে। যিহেতু তেওঁলোকো গৈছিল, তেতিয়াহে গোটেই কথাবোৰ স্পষ্ট হৈ পৰিব। অকল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা কৰিলেই মই ভাবোঁ যথেষ্ট নহ'ব। এই ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিক সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছোঁ যে এগৰাকী ছাত্ৰী যি গুৱাহাটীৰ হয়, ছিংগাপুৰত পঢ়ি আছিলে, তাইও হেনো সেইদিনা সেই য়টখনত আছিলে, তাইও ভিডিঅ' কৰিছিল। যি ভিডিঅ'সমূহ টুকুৰা টুকুৰকৈ আমাৰ মাজত এৰি দিয়া হৈছে, সেই ভিডিঅ'বোৰ হেনো তাই কৰিছিল বুলিও এনেকুৱা সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছোঁ, বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ পৰা জানিব পাৰিছোঁ। গতিকে সেই ছোৱালীজনীকো জেৰা কৰিব লাগে অসম আৰক্ষীয়ে, তেতিয়াহে গোটেই ঘটনাটোৰ এটা সঠিক তদন্ত বা এটা সুবিচাৰ কৰা হ'ব যেন লাগে। এই ক্ষেত্ৰত চৰকাৰেও কঠোৰ পদক্ষেপ ল'ব লাগিব। শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই যাতে অসমৰতো কোনো উকিলে তেওঁলোকৰ গোচৰ নলয় বুলি ইতিমধ্যে উকিল সন্থাই জনাইছে, কিন্তু যিহেতু দিল্লী বা বেলেগ ৰাজ্যৰ উকিলে তেওঁলোকৰ গোচৰসমূহ ল'ব, এই ক্ষেত্ৰত কোনো বাধা নাই। আৰু আইনতো এনেকুৱা সুবিধা আছে যে অভিযুক্ত আইনী সাহাৰ্য প্ৰদান কৰিবই লাগিব, এইটো ভাৰতৰ সংবিধানত আছেই। গতিকে তেওঁলোকে বাহিৰৰ পৰা নিশ্চয় ভাল ভাল উকিল আনিবলৈ চেষ্টা কৰিবই, কিন্তু যদি অসম আৰক্ষীয়ে সঠিকভাৱে তদন্তটো কৰে, চাৰ্জশ্বীট যদি সঠিকভাৱে আদালতত দাখিল কৰে, কঠোৰ যদি ধাৰা তেওঁলোকে প্ৰয়োগ কৰে, তেতিয়াহ'লে আমি নাভাবোঁ যে তেওঁলোক হাৰি যাব। দুখীয়া শাস্তি পাবই লাগিব, নিশ্চয় পাব। সেই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে, অসম পুলিচৰ কৰণীয় আছে। ৰাইজে এই দিশবিলাকত চকু নিশ্চয় দিবই লাগিব। ইয়াত সকলোৰে দায়িত্ব আছে, কাৰণ জুবিনদা জাতিৰ সম্পদ, কাৰো ব্যক্তিগত সম্পত্তি নহয়, তেওঁ জাতিটোৰ সম্পদ। আমাৰ আৱেগ, আমাৰ স্বাভিমান, আমাৰ ভালপোৱা সকলোখিনি আছিল জুবিনদা। গতিকে জুবিনদাই ন্যায় পাবই লাগিব, তাত আৰু বেলেগ কোনো কথা নাই। এইখিনি কথাই আজি ক'লোঁ। তদন্তটো যাতে সঠিক দিশত আগবাঢ়ে, গোটেই চৰকাৰৰ কাম কাজ, অসম পুলিচৰ কাম কাজৰ ওপৰত ৰাইজৰ হেনচকু থাকিব। আমি প্ৰতিক্ষণতে চকু দি আছোঁ যাতে ঘটনাটো তদন্ত এটা সুবিচাৰ হয়। এইখিনি কথাই কৈছোঁ।
আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।